অসমীয়া সমাজ জীৱনত ন খোৱা পৰম্পৰা। কাতি মাহ শেষ হোৱাৰ পিছত আঘোণ মাহৰ আগমনত অসমীয়া কৃষক ৰাইজ বাৰুকৈ উৎফুল্লিত হৈ পৰে। কিয়নো বাৰিষাৰ বোকাপানীৰ বতৰত অশেষ কষ্ট স্বীকাৰ কৰি খেতিপথাৰত কঠীয়া ৰোপণ কৰি আঘোণত পথাৰৰ পকা সোণোৱালী ধানবোৰ দাই ঘৰলৈ আনি নতুন ধানৰ চাউলেৰে ন খাই আনন্দ উপভোগ কৰে। অসমীয়া সমাজত আঘোণৰ ন খোৱা উৎসৱ সুদূৰ অতীতৰ পৰাই চলি আহিছে। চহা কৃষকসকলে শস্যভূমিৰ পৰা শস্য চপোৱাৰ পিছত এটা শুভ দিন বাৰ চাই ন খোৱা উৎসৱ পালন কৰে। এই উৎসৱত খেতিয়কসকলে অকল ঘৰৰ পৰিয়ালেই নহয়, সেইদিনা ওচৰ চুবুৰীয়া আত্মীয় স্বজনক নিমন্ত্ৰণ কৰি সকলোৱে মিলিজুলি ন খোৱা আনন্দ লাভ কৰে। বাৰিষাৰ বোকাপানীৰ মাজত কপালৰ ঘাম মাটিত পেলাই খেতিয়কসকলে সেউজীয়া সপোনক বাস্তৱায়িত কৰি দুখ ভাগৰ পাহৰি উল্লাস আনন্দত আত্মহাৰা হৈ পৰে। ঘৰৰ বয়সীয়া তথা বৃদ্ধসকলে জুইশালত বহি লোৱা অন্যান্যসকলক অতীতৰ ন খোৱাৰ স্মৃতি ৰোমন্থন কৰি আনন্দ উপভোগ কৰে। অসমীয়া সমাজ জীৱনত ন খোৱাৰ এই উৎসৱ সকলোৱে ঘৰত পালন কৰে যদিও সাম্প্ৰতিক সময়ত সকলোৱে মিলি পথাৰতো সমূহীয়াকৈ ন খোৱা উৎসৱ পালন কৰা দেখা যায়। ন খোৱাৰ দিনা ঘৰৰ পৰিয়ালে ভঁৰাল ঘৰ মুচি চাফ চিকুণ কৰে আৰু দুপৰীয়া চোতালত তুলসীৰ তলত ঘৰৰ গৰাকীয়ে চাকি নৈবেদ্যৰ লগতে এটা দোনত ন ধান থৈ লখিমী দেৱীক সেৱা জনায়। তাৰ পিছত ঘৰৰ গৰাকীয়ে দোনটো ঘৰৰ ফালে আগবঢ়াই দিয়ে আৰু পিছত ভঁৰালৰ দুৱাৰমুখত দোনটো থৈ সকলোৱে সেৱা জনায়। সেৱাৰ অন্তত দোনত থকা ৩ আজলি ন ধান ভঁৰাল ঘৰত থৈ বাকীখিনি ধান পাত্ৰেৰে ভঁৰাল ঘৰত থোৱা হয়। শেষ হ'লে তুলসীৰ তলত দিয়া নৈবেদ্যৰ মাহ ন ধানৰ চাউলেৰে ভাত ৰান্ধি আনন্দেৰে উপভোগ কৰে। সাম্প্ৰতিক সময়ত বানপানী বা নিদাৰুণ অৱস্থাৰ বাবে ন খোৱা উৎসৱৰ পৰম্পৰা বহু পৰিমাণে লোপ পাব ধৰা পৰিলক্ষিত হৈছে। অসমীয়া সমাজৰ বাবে ই নিশ্চয় দুখ লগা বিষয়। আমি সকলোৱে এনে লোক পৰম্পৰা জীয়াই ৰখাৰ বাবে চেষ্টা কৰা উচিত। অন্যথা অসমীয়া সমাজ জীৱনৰ পৰা লুপ্ত হ'বলৈ হয়তো বেছিদিন নালাগিব ন খোৱা পৰম্পৰা। আমাৰ নতুন প্ৰজন্মৰ যদি শিপা বিচ্ছিন্ন হয় কেতিয়াবা, তেতিয়াহ'লে এই ন খোৱা উৎসৱৰ জৰিয়তে মানে আমাৰ পৰম্পৰাবিলাকৰ জৰিয়তে, পৰম্পৰাবিলাকটো হ'ল আমাৰ পিতৃ মাতৃ আমাৰ পূৰ্বপুৰুষসকলৰ সেইখিনি নীতি নিৰ্দেশনাহে, সেই ধৰণৰ যদি এই পৰম্পৰাসমূহ আদৰি লয় তেওঁলোকে হেৰুৱা ৰাস্তা পুনৰ ঘূৰাই পাব। কাৰণ আমাৰ পৰম্পৰাবিলাকতে আমাৰ বৈশিষ্ট্য গোটেই আছে। অসমীয়াৰ সংজ্ঞা যদি আজিকালি বিচাৰে তেতিয়াহ'লে তাতেই পাব যে অসমীয়া মানুহৰ হৃদয়ৰ বিশালতাৰ কথা, ভাল পোৱাৰ আকুলতাৰ কথা, পাৰস্পৰিক শ্ৰদ্ধা ইজনে সিজনৰ প্ৰতি কিমান আছিল বা আছে, সেইখিনি আমাৰ পৰম্পৰাবিলাকে সূচায়। কাৰণ এই পৰম্পৰা যিটো ন খোৱা এতিয়া, তাত আমাৰ পিতৃপুৰুষসকলে যেতিয়া প্ৰথম গোজটো ল'বলৈ গৈছিলে, প্ৰথমেই কৈ লয় যে আমি এয়া গুৰুলৈ আগবঢ়াম, তাৰপিছত আমি ভকতক দিম, তাৰপিছতহে আমাৰ বাবে ল'ম। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।